হেল্ল' এভৰিৱান, জিকে মাৰ্টানেছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া ADAR গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচ বা DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ বিশেষকৈ সমাজ বিজ্ঞান নাইবা সাধাৰণ জ্ঞানৰ পৰা হ'ব আৰু খুবেই গুৰুত্বপূৰ্ণ এই প্ৰশ্নকেইটা। আৰু আপোনালোকে সকলোৱে জানে যে এবাৰ ADAR গ্ৰেড 3 যিবোৰ পৰীক্ষা সম্পূৰ্ণবোৰ MCQ আকাৰত হ'ব। তো আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় পাব। যদিও ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো গাইজ, চেনেল ছাবস্ক্ৰাইব কৰোঁতে কোনো পইচা নালাগে, গতিকে আপোনালোকে দয়া কৰি যদি ছাবস্ক্ৰাইব কৰি দিয়ে মই আগবাঢ়ি যাব পাৰিম। আহক এতিয়া আমি আপোনালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তো আজি প্ৰথমটো প্ৰশ্ন আছিল, নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আপোনালোকে জানে সকলোৱে যে 4টা অপশ্যন থাকিব, মানে পৰীক্ষাটো সম্পূৰ্ণৰূপে MCQ আকাৰত হ'ব। তো প্ৰথমটো অপশ্যনত আছে 1970, B 1980, C 1990, D আছে 2000 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C 1990 চনত নৰ্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল। নেক্সট 2 নম্বৰ প্ৰশ্নত আছে, ৰাষ্ট্ৰীয় পৰিৱেশ আদালত আইন কিমান চনত গৃহীত হয়? আমি ইয়াতো 4টা অপশ্যন পাম আৰু এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ A 1995 চনত। নেক্সট 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ আইন কিমান চনত গৃহীত হয়? অপশ্যন A আছে 1995, অপশ্যন B 1960, অপশ্যন C 1972 আৰু অপশ্যন D আছে 1980। সঠিক উত্তৰটো হ'ব মানে ইয়াতো 4টা অপশ্যন আছে চাব। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ C 1972 চনত। 4 নম্বৰ প্ৰশ্ন, চিপকো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। চিপকো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ আছিল অপশ্যন নম্বৰ A অমৃতা বাই। এইবাৰ আমি পাম 5 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত হয়? অপশ্যন A আছে 1960, অপশ্যন B 1969, অপশ্যন C 1954, অপশ্যন D আছে 1980 আৰু এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ D 1980 চনত। 6 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়? ইয়াতে চাব ভালকৈ 4টা অপশ্যন আছে আৰু সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ B 1981 চনত প্ৰতিৰোধ আইন গৃহীত হয়। অপশ্যন আছে 4টা, এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ A 1974 চনত। 8 নম্বৰ প্ৰশ্ন, পৰিৱেশে কোনো এক ব্যক্তিৰ জীৱনক বাদ দি আন সকলোতে প্ৰভাৱ পেলাব পাৰে কথাষাৰ কোনে কৈছিল? অপশ্যন নম্বৰ C ৱৰ্ডছৱৰ্থ। 9 নম্বৰ প্ৰশ্ন, বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বৰ্তমান বয়স কিমান? এনচাৰটো হ'ব অপশ্যন নম্বৰ B 460 কোটি বছৰ। 10 নম্বৰ প্ৰশ্ন, UNEP মানে কি? তাৰমানে ইয়াৰ সম্পূৰ্ণ ৰূপটো কি হ'ব? এনচাৰটো চোৱা, অপশ্যন নম্বৰ A ইউনাইটেড নেশ্যনছ ইনভাইৰনমেণ্ট প্ৰগ্ৰেম। 11 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘই মানৱ পৰিৱেশ সম্পৰ্কীয় বিশ্ব সন্মিলন কোন চনত অনুষ্ঠিত কৰিছিল? এনচাৰটো হ'ব অপশ্যন নম্বৰ D 1972 চনত। 12 নম্বৰ প্ৰশ্ন, প্ৰকৃতিয়ে প্ৰতিজন মানুহৰ অভাৱ পূৰণ কৰিব পাৰে কিন্তু লোভ হৰণ কৰিব নোৱাৰে, এই কথাষাৰ কোনে কৈছিল? উত্তৰ অপশ্যন নম্বৰ A মহাত্মা গান্ধী। 14 নম্বৰ প্ৰশ্নত আছে, ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা, মানে কোন ভাষাৰ পৰা উৎপত্তি হৈছে? এনচাৰ অপশ্যন নম্বৰ A ফৰাচী। তাৰপিছত 15 নম্বৰ প্ৰশ্ন,
মানৱ অধিকাৰ সম্পৰ্কীয় বিশ্বপত্ৰ কোন চনত ঘোষিত হৈছিল? অপশ্যন নম্বৰ চি 1948 চনত। 16 নম্বৰ প্ৰশ্ন কৈছে চাইলেণ্ট স্প্ৰিং নামৰ গ্ৰন্থখনৰ লেখক কোন? এনসাৰ হ'ব অপশ্যন নম্বৰ চি ৰিচাৰ্ড কাৰ্জন। 17 নম্বৰ প্ৰশ্নত আছে ৰাষ্ট্ৰীয় বননীতি ঘোষণা কৰা চনটো, মানে ৰাষ্ট্ৰীয় বননীতি কোন চনত ঘোষণা কৰিছিল? এনসাৰ হ'ব অপশ্যন নম্বৰ বি 1952 চনত। 18 নম্বৰ প্ৰশ্ন গ্ৰীকসকলে পৃথিৱীক কি নামেৰে পূজা কৰে? এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি গয়া। 19 নম্বৰ প্ৰশ্ন কৈছে কাৰ্বন পদচিহ্নই কি প্ৰতিফলিত কৰে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি পৰিৱেশত কাৰ্বন কণাৰ পৰিমাণ। তাৰপিছত 20 নম্বৰ প্ৰশ্ন মহিলা শিক্ষাৰ বাবে 1916 চনত প্ৰথম বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল মানে ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ চি পুনেত। 21 নম্বৰ প্ৰশ্ন WWF কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন নম্বৰ বি 1961 চনত। 22 নম্বৰ প্ৰশ্নত কৈছে ভাৰতত কিমান চনত জৈৱ বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল? ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ বি 2002 চনত। 23 নম্বৰ প্ৰশ্ন EIS মানে কি? EIS মানে দিছে কিন্তু EIS মানে কি হ'ব সম্পূৰ্ণ ৰূপটো লিখিব লাগিব। ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ চি এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টেটমেণ্ট। 24 নম্বৰ প্ৰশ্নত কৈছে কোন চনৰ পৰা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি 1973 চনত। 25 নম্বৰ প্ৰশ্ন গিবন হিচাপে অসমৰ কোনখন অভয়াৰণ্যক স্বীকৃতি প্ৰদান কৰা হৈছে? ইয়াতো 4টা অপশ্যন আছে আৰু এনসাৰটো কৈ দিয়াৰ আগতে আপোনালোকলৈ মোৰ অনুৰোধ আপুনি যদি চেনেলটো নতুন হৈ থাকে অৱশ্যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চেনেল ছাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ পইচা পাতি নালাগে, আপোনালোকে সকলোৱে জানে। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে বাকী বিষয়ৰ যাতে ভাল ভাল কুৱেশ্যন এনসাৰ মই দিব পাৰোঁ আপোনালোকলৈ। আৰু এইটো প্ৰশ্নৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি হোলোঙা পাৰ। গিবন হিচাপে হোলোঙা পাৰক অভয়াৰণ্য স্বীকৃতি প্ৰদান কৰা হৈছে। তো আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।